আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকে আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে। মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামে আৰু এইধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিবি। ঠিক একেধৰণে আমি ভাবিছোঁ মাছৰ পোনা যিধৰণে আমাক আকৌ যিজনে যি ধমকি দিছে তেখেতসকলক আমি কৈছোঁ আপোনালোকে এইবোৰ যাতে ভৱিষ্যত চিন্তা নকৰি সদায় মাজুলীক যে সদায় টুপি পিন্ধাই আপোনালোকে টকা পইচা ঘটিব পাৰিম বুলি আমাৰ মাজুলীৰ ৰাইজ মাজুলী জনসাধাৰণো সজাগতা হৈছে। এইহে মই ভাবোঁ আজি আৰু আমি চিন্তা কৰিছোঁ কাৰণ মাজুলীৰ ল'ৰা ছোৱালীক কেনেকৈ সংস্থান কৰিব পাৰিম এইটো দিনে ৰাতিয়ে মই চিন্তা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত আলোচনা কৰি আছোঁ প্ৰত্যেকটো যে আলোচনা কৰি আছোঁ এতিয়া টুৰিজম সেক্টৰটো আমি চিন্তা কৰিছোঁ। এবাৰ আমি ফিচাৰী যিসকলে আগতে যোৱা আগৰবাৰ বঙালমৰাৰ পৰা নগাঁৱৰ পৰা মাছবোৰ আহে মাছৰ পোনা আহে তেখেতসকলক আমি এইবাৰ বন্ধ কৰিছোঁ। আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ এবাৰ 5 কোটি মাছ প্ৰডাকশ্যন কৰিছোঁ। আজি এই প্ৰডাকশ্যন কৰাৰ কাৰণে আমাৰ নিবনুৱাসকলৰ এই সংস্থাপিত হোৱাৰ কাৰণে বঙালমৰাৰ পৰা দম দিছে যে আমাৰ উৎপন্ন কৰা আৰু ফিচাৰী অফিচাৰক মৃত্যুৰ বাবুকি দিছে বোলে। তেখেতসকলক মৃত্যু বাবুকি দিয়া যিসকলে মৃত্যু বাবুকি দিছে তেখেতসকলকে মই সতৰ্ক হৈ থাকিবলৈ কৈছোঁ। তেখেতসকলে সেইবোৰ চিন্তা কৰিবলৈ মই মানা কৰিছোঁ আৰু তেনেকুৱা হ'লে পৰিস্থিতি ভয়ানক হ'ব পাৰে। আৰু মই আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকে আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে। মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামে আৰু এইধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিবি। ঠিক একেধৰণে আমি ভাবিছোঁ মাছৰ পোনা যিধৰণে আমাক আকৌ যিজনে যি ধমকি দিছে তেখেতসকলক আমি কৈছোঁ আপোনালোকে এইবোৰ যাতে ভৱিষ্যত চিন্তা নকৰি সদায় মাজুলীক যে সদায় টুপি পিন্ধাই আপোনালোকে টকা পইচা ঘটিব পাৰিম বুলি আমাৰ মাজুলীৰ ৰাইজ মাজুলী জনসাধাৰণো সজাগতা হৈছে। এইহে মই ভাবোঁ আজি আৰু আমি চিন্তা কৰিছোঁ কাৰণ মাজুলীৰ ল'ৰা ছোৱালীক কেনেকৈ সংস্থান কৰিব পাৰিম এইটো দিনে ৰাতিয়ে মই চিন্তা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত আলোচনা কৰি আছোঁ প্ৰত্যেকটো যে আলোচনা কৰি আছোঁ এতিয়া টুৰিজম সেক্টৰটো আমি চিন্তা কৰিছোঁ। এইবাৰ আমি ফিচাৰী যিসকলে আগতে যোৱা আগৰবাৰ বঙালমৰাৰ পৰা নগাঁৱৰ পৰা মাছবোৰ আহে মাছৰ পোনা আহে তেখেতসকলক আমি এইবাৰ বন্ধ কৰিছোঁ। আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ এবাৰ 5 কোটি মাছ প্ৰডাকশ্যন কৰিছোঁ। আজি এই প্ৰডাকশ্যন কৰাৰ কাৰণে আমাৰ নিবনুৱাসকলৰ এই সংস্থাপিত হোৱাৰ কাৰণে বঙালমৰাৰ পৰা দম দিছে যে আমাৰ উৎপন্ন কৰা আৰু ফিচাৰী অফিচাৰক মৃত্যুৰ বাবুকি দিছে বোলে। তেখেতসকলক মৃত্যু বাবুকি দিয়া যিসকলে মৃত্যু বাবুকি দিছে তেখেতসকলকে মই সতৰ্ক হৈ থাকিবলৈ কৈছোঁ। তেখেতসকলে সেইবোৰ চিন্তা কৰিবলৈ মই মানা কৰিছোঁ আৰু তেনেকুৱা হ'লে পৰিস্থিতি ভয়ানক হ'ব পাৰে। আৰু মই আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকে আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে। মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামে আৰু এইধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিবি। ঠিক একেধৰণে আমি ভাবিছোঁ মাছৰ পোনা যিধৰণে আমাক আকৌ যিজনে যি ধমকি দিছে
তেখেতসকলক আমি কৈছোঁ আপোনালোকে এইবোৰ যাতে ভৱিষ্যত চিন্তা নকৰি সদায় মাজুলীত যে সদায় টুপি পিন্ধাই আপোনালোকে টকা পইচা ঘটিব পাৰিম বুলি আমাৰ মাজুলীৰ ৰাইজ মাজুলীৰ জনসাধাৰণো সজাগতা হৈছে এইহে মই ভাবোঁ আজি আৰু আমি চিন্তা কৰিছোঁ কাৰণ মাজুলীৰ ল'ৰা ছোৱালীক কেনেদৰে সংস্থান কৰিব পাৰিম এইটো দিনে ৰাতিয়ে মই চিন্তা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত আলোচনা কৰি আছোঁ প্ৰত্যেকটো যে আলোচনা কৰি আছোঁ এতিয়া টুৰিজম সেক্টৰটো আমি চিন্তা কৰিছোঁ এবাৰ আমি ফিচাৰী যিসকলে আগতে যোৱা আগৰবাৰ বঙালমৰাৰ পৰা নগাঁৱৰ পৰা মাছবোৰ আহে মাছৰ পোনা আহে তেখেতসকলক আমি এইবাৰ বন্ধ কৰিছোঁ আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ এবাৰ 5 কোটি মাছ প্ৰডাকশ্যন কৰিছোঁ আজি এই প্ৰডাকশ্যন কৰাৰ কাৰণে আমাৰ নিবনুৱাসকলৰ এই সংস্থাপিত হোৱাৰ কাৰণে বঙালমৰাৰ পৰা দম দিছে যে আমাৰ উৎপন্ন কৰা আৰু ফিচাৰী অফিচাৰক মৃত্যুৰ বাবুকি দিছে বোলে তেখেতসকলক মৃত্যু বাবুকি দিয়া যিসকলে মৃত্যু বাবুকি দিছে তেখেতসকলকে মই সতৰ্ক হৈ থাকিবলৈ কৈছোঁ তেখেতসকলে সেইবোৰ চিন্তা কৰিবলৈ মই মানা কৰিছোঁ আৰু তেনেকুৱা হ'লে পৰিস্থিতি ভয়ানক হ'ব পাৰে আৰু মই আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকৈ আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামেই আৰু এইধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিমেই ঠিক একেধৰণে আমি ভাবিছোঁ মাছৰ পোনা যিধৰণে আমাক আকৌ যিজনে ধমকি দিছে তেখেতসকলক আমি কৈছোঁ আপোনালোকে এইবোৰ যাতে ভৱিষ্যত চিন্তা নকৰি সদায় মাজুলীত যে সদায় টুপি পিন্ধাই আপোনালোকে টকা পইচা ঘটিব পাৰিম বুলি আমাৰ মাজুলীৰ ৰাইজ মাজুলীৰ জনসাধাৰণো সজাগতা হৈছে এইহে মই ভাবোঁ আজি আৰু আমি চিন্তা কৰিছোঁ কাৰণ মাজুলীৰ ল'ৰা ছোৱালীক কেনেদৰে সংস্থান কৰিব পাৰিম এইটো দিনে ৰাতিয়ে মই চিন্তা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত আলোচনা কৰি আছোঁ প্ৰত্যেকটো যে আলোচনা কৰি আছোঁ এতিয়া টুৰিজম সেক্টৰটো আমি চিন্তা কৰিছোঁ এবাৰ আমি ফিচাৰী যিসকলে আগতে যোৱা আগৰবাৰ বঙালমৰাৰ পৰা নগাঁৱৰ পৰা মাছবোৰ আহে মাছৰ পোনা আহে তেখেতসকলক আমি এইবাৰ বন্ধ কৰিছোঁ আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ এবাৰ 5 কোটি মাছ প্ৰডাকশ্যন কৰিছোঁ আজি এই প্ৰডাকশ্যন কৰাৰ কাৰণে আমাৰ নিবনুৱাসকলৰ এই সংস্থাপিত হোৱাৰ কাৰণে বঙালমৰাৰ পৰা দম দিছে যে আমাৰ উৎপন্ন কৰা আৰু ফিচাৰী অফিচাৰক মৃত্যুৰ বাবুকি দিছে বোলে তেখেতসকলক মৃত্যু বাবুকি দিয়া যিসকলে মৃত্যু বাবুকি দিছে তেখেতসকলকে মই সতৰ্ক হৈ থাকিবলৈ কৈছোঁ তেখেতসকলে সেইবোৰ চিন্তা কৰিবলৈ মই মানা কৰিছোঁ আৰু তেনেকুৱা হ'লে পৰিস্থিতি ভয়ানক হ'ব পাৰে আৰু মই আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকৈ আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামেই আৰু এইধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিমেই ঠিক একেধৰণে আমি ভাবিছোঁ মাছৰ পোনা যিধৰণে আমাক আকৌ যিজনে ধমকি দিছে তেখেতসকলক আমি কৈছোঁ আপোনালোকে এইবোৰ যাতে ভৱিষ্যত চিন্তা নকৰি সদায় মাজুলীত যে সদায় টুপি পিন্ধাই আপোনালোকে টকা পইচা ঘটিব পাৰিম বুলি আমাৰ মাজুলীৰ ৰাইজ মাজুলীৰ জনসাধাৰণো সজাগতা হৈছে এইহে মই ভাবোঁ আজি আৰু আমি চিন্তা কৰিছোঁ কাৰণ মাজুলীৰ ল'ৰা ছোৱালীক কেনেদৰে সংস্থান কৰিব পাৰিম এইটো দিনে ৰাতিয়ে মই চিন্তা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত আলোচনা কৰি আছোঁ প্ৰত্যেকটো যে আলোচনা কৰি আছোঁ এতিয়া টুৰিজম সেক্টৰটো আমি চিন্তা কৰিছোঁ এবাৰ আমি ফিচাৰী যিসকলে আগতে যোৱা আগৰবাৰ বঙালমৰাৰ পৰা নগাঁৱৰ পৰা মাছবোৰ আহে মাছৰ পোনা আহে তেখেতসকলক আমি এইবাৰ বন্ধ কৰিছোঁ আমি ইয়াতে
প্ৰডাকশ্যন কৰিছোঁ, এবাৰ 5 কোটি মাছ প্ৰডাকশ্যন কৰিছোঁ। আজি এই প্ৰডাকশ্যন কৰাৰ কাৰণে আমাৰ নিবনুৱাসকলৰ এই সংস্থাপিত হোৱাৰ কাৰণে বঙালমৰাৰ পৰা দম দিছে যে আমাৰ উৎপন্ন কৰা আৰু ফিচাৰী অফিচাৰক মৃত্যুৰ বাবুকি দিছে বোলে। তেখেতসকলক মৃত্যু বাবুকি দিয়া যিসকলে মৃত্যু বাবুকি দিছে তেখেতসকলকে মই সতৰ্ক হৈ থাকিবলৈ কৈছোঁ। তেখেতসকলে যি সেইবোৰ চিন্তা কৰিবলৈ মই মানা কৰিছোঁ আৰু তেনেকুৱা হ'লে পৰিস্থিতি ভয়ানক হ'ব পাৰে। আৰু মই আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকৈ আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে। মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামেই আৰু এইধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিমেই। ঠিক একেধৰণে আমি ভাবিছোঁ মাছৰ পোনা যিধৰণে আমাক আকৌ যিজনে ধমকি দিছে তেখেতসকলক আমি কৈছোঁ আপোনালোকে এইবোৰ যাতে ভৱিষ্যত চিন্তা নকৰি সদায় মাজুলীক যে সদায় টুপি পিন্ধাই আপোনালোকে টকা পইচা ঘটিব পাৰিম বুলি আমাৰ মাজুলীৰ ৰাইজ মাজুলীৰ জনসাধাৰণো সজাগতা হৈছে। এইহে মই ভাবোঁ আজি আৰু আমি চিন্তা কৰিছোঁ কাৰণ মাজুলীৰ ল'ৰা ছোৱালীক কেনেকৈ সংস্থান কৰিব পাৰিম এইটো দিনে ৰাতিয়ে মই চিন্তা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত আলোচনা কৰি আছোঁ। প্ৰত্যেকটো যে আলোচনা কৰি আছোঁ এতিয়া টুৰিজম ছেক্টৰতো আমি চিন্তা কৰিছোঁ। এইবাৰ আমি ফিচাৰী যিসকলে আগতে আগৰবাৰ বঙালমৰাৰ পৰা নগাঁৱৰ পৰা মাছবোৰ আহে, মাছৰ পোনা আহে, তেখেতসকলক আমি এইবাৰ বন্ধ কৰিছোঁ। আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ, এবাৰ 5 কোটি মাছ প্ৰডাকশ্যন কৰিছোঁ। আজি এই প্ৰডাকশ্যন কৰাৰ কাৰণে আমাৰ নিবনুৱাসকলৰ এই সংস্থাপিত হোৱাৰ কাৰণে বঙালমৰাৰ পৰা দম দিছে যে আমাৰ উৎপন্ন কৰা আৰু ফিচাৰী অফিচাৰক মৃত্যুৰ বাবুকি দিছে বোলে। তেখেতসকলক মৃত্যু বাবুকি দিয়া যিসকলে মৃত্যু বাবুকি দিছে তেখেতসকলকে মই সতৰ্ক হৈ থাকিবলৈ কৈছোঁ। তেখেতসকলে যি সেইবোৰ চিন্তা কৰিবলৈ মই মানা কৰিছোঁ আৰু তেনেকুৱা হ'লে পৰিস্থিতি ভয়ানক হ'ব পাৰে। আৰু মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।